9 আগষ্টত আমাৰ লেডিজ চিকিৎসক এগৰাকীক চিকিৎসা অৱস্থাত কিছুমান এজন মানুহে ধৰ্ষণ কৰি নৃশংসভাৱে হত্যা কৰিছে। তাৰ কাৰণে আমি গোটেই ভাৰতবৰ্ষৰ সমূহ ৰাইজে নাগৰিকে গৰিহণা দিছোঁ আৰু ন্যায় পাবৰ কাৰণে চৰকাৰৰ ওচৰত সদায় দাবী জনাইছোঁ। সেই তাৰ প্ৰসংগতে আমাৰ মৰিগাঁও চিভিল হস্পিটেলতো সমূহ আশাকৰ্মীয়ে লগ হৈছে, ক'লা বেজ পৰিধান কৰিছে আৰু তেখেতসকলেও প্ৰতিবাদ সাব্যস্ত কৰিছে। আপুনি নিজে এগৰাকী চিকিৎসকৰ এনেকুৱা অৱস্থা আমাৰ ভাৰতবৰ্ষতে এই অৱস্থা যাক কোৱা হয় মানৱতাক শ্ৰেষ্ঠ ধৰ্ম বিবেচনা কৰা হয়। আপুনি কি ক'ব আছে অনুভৱ? মই সেইকাৰণে ভাবিছোঁ, মই যিহেতু এজন চিকিৎসক সেইকাৰণে মই চিকিৎসালয়বিলাকত লেডিজ চিকিৎসকেই হওক বা জেণ্টছ চিকিৎসকেই হওক সম্পূৰ্ণ ছিকিউৰিটি পোৱাটো কামনা কৰোঁ, যাতে আমি সুকলমে ৰোগীসকলক শুশ্ৰূষা কৰিব পাৰোঁ। নমস্কাৰ সকলো সাংবাদিক বন্ধুলৈ। বৰ এইটো দুখৰ কথা, যি 9 আগষ্টত যি অমানসিক অত্যাচাৰ কৰি চিকিৎসক বাইদেউগৰাকীক বলাৎকাৰ কৰি ধৰ্ষণ কৰি হত্যা কৰিছে, সেই প্ৰতিবাদতে আমি এই মৰিগাঁও অসামৰিক চিকিৎসালয়ত গোটেই আমাৰ মৰিগাঁও জিলা আশাকৰ্মী সন্থা উদ্যোগত আমি আজি ক'লা বেজ পৰিধান কৰি অৱস্থান ঘৰত 2 ঘণ্টা অৱস্থান ধৰ্মঘট আমি পালন কৰিছোঁ। আৰু তেওঁ ন্যায় পাব লাগিব আৰু তেওঁলোকৰ পৰিয়ালক চৰকাৰে উচিত ন্যায় দিব লাগিব আৰু লগতে আমাৰ সকলো মহিলাকে যেন আৰু দ্বিতীয়বাৰলৈ এনেকুৱা নহয় আৰু যিবিলাকে এই ঘটনাটো কৰিছে তেওঁলোকক কঠোৰতকৈ কঠোৰতম শাস্তি হ'ব লাগে বুলি আমি বিচাৰিছোঁ। আপুনি নিজে এগৰাকী মহিলা, আপোনালোকে বিভিন্ন সময়ত স্বাস্থ্য সেৱাৰ লগত জড়িত হৈ আছে। এনেকুৱা দিন নাহেনে যি আচলতে আপোনাৰ আজি যি পৰিৱেশ কৰিবলৈ গৈ আছে মনত কেতিয়াবা ভয় লাগে? কি ক'ব আচলতে এনেকুৱা দিনত? আগতেতো আমি এতিয়া ধৰি লওক 2005 চনৰ পৰা আমাৰ গোটেই আশাবিলাকে আমি কাম কৰি আছোঁ, তেনেকুৱা হোৱা নাই। কিন্তু আজিকালি দেখিছোঁ লাহে লাহে এই স্বাস্থ্য ক্ষেত্ৰতে নহয় বহুত বিভিন্ন ক্ষেত্ৰতো আমি আজিকালি বাহিৰলৈ ওলাই যোৱাটোৱে ভয় হৈছে। আমি ওলাই অহাৰ পিছত আমি ঘৰলৈ কিমান সময়ত যা পাওঁ আমাৰ ঘৰ মানুহে চিন্তা কৰি থাকে। আমি যে এতিয়া নন ষ্টপ হিচাপে যে ৰাতিটো গোটেই ৰাতিটো আমাক কোনোবা ফোন মাৰিলে আমি দৌৰি গৈ সেই পেচেণ্টটো আমি হস্পিটেলত ভৰ্তি কৰি দিওঁ। আমি এতিয়া ভয় খাই গৈছোঁ যে আমাৰ নিৰাপত্তা ক'ত আছে। যদি হস্পিটেলৰ ভিতৰতে হস্পিটেলৰ এজনী যদি বাইদেউক যদি হত্যা কৰিব পাৰে ধৰ্ষণ কৰি, তেতিয়াহ'লে আশাকনো কি কৰিব নোৱাৰিব। গতিকে আমি এই ক্ষেত্ৰত আমি সকলো চৰকাৰ বিষয়ববীয়াকে হওক বা চৰকাৰকে আমি অনুৰোধ কৰিছোঁ, দ্বিতীয়বাৰ যেন এতিয়া যিটো হৈছে ইয়াতে যেন শেষ কৰে এই অধ্যায়টো আৰু ভৱিষ্যতে যেন আৰু এনেকুৱা এটা পৰিস্থিতি আমাৰ মাজলৈ আহিব নালাগে আৰু আমাৰ চিকিৎসকে নহয় গোটেই মহিলাবিলাকে যেন সুৰক্ষিত হৈ থাকে। 9 আগষ্টত আমাৰ লেডিজ চিকিৎসক এগৰাকীক চিকিৎসা অৱস্থাত কিছুমান এজন মানুহে ধৰ্ষণ কৰি নৃশংসভাৱে হত্যা কৰিছে। তাৰ কাৰণে আমি গোটেই ভাৰতবৰ্ষৰ সমূহ ৰাইজে নাগৰিকে গৰিহণা দিছোঁ আৰু ন্যায় পাবৰ কাৰণে চৰকাৰৰ ওচৰত সদায় দাবী জনাইছোঁ।